ভিউৱাৰ্ছ মই ৰমাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান বিশ্বৰ আজব খবৰৰ মাজলৈ আনিদাৰ দৰে আজিও আপোনালোকৰ বাবে লৈ আহিছো কিছু আজব ঘটনা গতিকে পলম নকৰি আৰম্ভ কৰি লওঁ আজিৰ খণ্ডটি এটা আজব প্ৰতিভাৰ সৈতে এজন যুৱক অসমৰে গৌৰৱ এই যুৱকজনৰ প্ৰতিভাই আকৰ্ষিত কৰিলে সকলোৰে মন কোৰ এই প্ৰতিভাশালী যুৱকজন চাওক আজবৰ প্ৰথমটি প্ৰতিবেদন এটা সুন্দৰ কৌশলৰ সৈতে জড়িত অসমৰ যুৱক এজন অসাধাৰণ যুৱকজনৰ আছে এই আজব কৌশল যি কৌশলে হয়তো আপোনাৰ মনক আকৰ্ষিত কৰিব চকুৰে মাৰা কথা গানত কি ৰং দিব খুজিছা শুকান এখিলা পাতৰ বুকুত কিয় বসন্ত বাকিছা অসমৰ গৌৰৱ এই যুৱকজন গুৱাহাটীৰ মালিগাঁৱত বসবাস কৰা এই যুৱকজনৰ নাম হৈছে অজয় সৰকাৰ এই আজব কৌশলৰ সৈতে জীৱন যাপন কৰি আহিছে অজয়ে নিমিষতে বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰিব পাৰে অজয়ে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ অজয়ে ঘৰত বহি নানা ৰং বিৰঙৰ চিত্ৰ অংকন কৰি ঘৰটোক এটা নতুন পৰিৱেশ দি আহিছে মাত্ৰ 30 মিনিটতে অংকন কৰিবলৈকো সক্ষম আপোনাৰ চিত্ৰ কেৱল কাগজতেই নহয় দেৱালতো বিভিন্ন ৰূপৰ কঠিন চিত্ৰ অংকন কৰি সংৰক্ষিত কৰি ৰাখিছে অজয়ে দীৰ্ঘদিন ধৰি এই কৌশলৰ সৈতে জড়িত অজয় সৰকাৰ অসমতো এনে প্ৰতিভাশালী ব্যক্তি থকাটো এক গৌৰৱৰ বিষয় বিশ্বৰ আজব খবৰ প্ৰাগ নিউজ